কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। কৃষ্ণ জন্ম সত্য যুগে আছিল এক ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দাপৰত পূজা কৰি হৰিনাম। সত্য যুগত অৱতাৰ ভগৱন্ত প্ৰভু শ্ৰী নাৰায়ণ শুক্লবৰ্ণ, ত্ৰেতা যুগৰ অৱতাৰ ৰামচন্দ্ৰ ৰাতুল বৰ্ণ, দাপৰ যুগত অৱতাৰ ভগৱন্ত প্ৰভু শ্ৰীকৃষ্ণ শ্যাম বৰ্ণ, গতিকে কৃষ্ণ নাম পাইছে। ভগৱন্ত প্ৰভু দাপৰ যুগত 5555 বছৰ আগত ৰহিণী নক্ষত্ৰ মঙলবাৰ ৰাতি 12:48 সময়ত অৱতাৰ গ্ৰহণ কৰিছিল। ভগৱন্ত পুৰুষৰ শংখ কাৰাগাৰত অৱতাৰ হয় চতুৰ্ভুজ ৰূপেৰে। শংখ চক্ৰ গদা পদ্ম দুখন চৰণ, অৰুণ চৰণ অভয় চৰণ 5টি চিহ্ন, ধ্বজ ব্ৰজ জৱ পদ্ম অংকুশ, হিয়াত শ্ৰীবৎস পান্তি, গলত বজয়ন্তী মালা, কণ্ঠত কৌষ্ণৱ মণি, কৰ্ণত কুণ্ডল, চুলি কেঁকুৰা কেঁকুৰি, মাথাত ময়ূৰৰ পাখা, পীতবা সমন্বিত ভগৱন্ত প্ৰভুৱে এই ৰূপেৰে পংখ কাৰাগাৰত অৱতাৰ হৈছিল। পংখ কাৰাগাৰত অৱতাৰ হৈ গোকুলত ডাঙৰ দীঘল হয়। 6ষ্ঠ দিনত পুতনাবধ, 7ম বছৰত গোবৰ্ধন ধাৰণ, 9ম বছৰত ৰাসক্ৰিয়া, 14 বছৰ 6 মাহত পংখবধন। ভগৱন্ত প্ৰভুৱে যুগে যুগে নানান ধৰণৰ অৱতাৰ গ্ৰহণ কৰি পেলাই দুষ্টক দমন কৰাকৈ শান্তক পালন কৰিবৰ বাবে তেওঁ অৱতাৰ গ্ৰহণ কৰে। মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হৰিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজুবৱ পৰহ প্ৰণাম। ভগৱন্ত প্ৰভু কৃষ্ণ অৱতাৰৰ কাহিনীটো ভাগ আপোনালোকৰ আগত লোৱা হৈছে। বা কৃষ্ণ ভগৱন্ত প্ৰভুৰ অৱতাৰৰ আগমুহূৰ্তত দেৱহৱে দৈৱকী ব্যাকুল আকুলিতভাৱে কিয় তেওঁৰ 6ষ্ঠ পুত্ৰ কংস দুৰাচাৰীয়ে শিলত আচাৰি আচাৰি মাৰিলে। অৱশেষত ভগৱন্ত প্ৰভুৰ অৱতীৰ্ণ ঘটাৰ আগমুহূৰ্তত দৈৱকী আয়ে হাকুলে ব্যাকুলে কান্দিব ধৰিছিল আৰু সেই সময়ত দেৱহৱে তেওঁক সান্তনা প্ৰদান কৰিছিল। কৈছে সি ৰাম পাছে দৈৱকী কমাতি লন্ত দেৱ গণে, ও থাকি অকমাও ভয় নকৰিবা মনে। বিষ্ণু বাখা লৈলাই আখি তোমাৰ গৰ্ভত, ও হেন দেখি ভৈল বৰ আনন্দ আমাৰ। এই আই আপুনি অকমানো চিন্তা কৰিব নালাগে। আপোনাৰ দুখ মোচন কৰা হেতুকে ভকত বৎসল হৰি ভগৱন্ত প্ৰভুৱে লীলা কৰি তোমাৰ গৰ্ভ ধাৰণ কৰি পেলাই তেওঁ অৱতাৰ গ্ৰহণ কৰিব। গতিকে ইয়াকে জানি পেলাই আমি আনন্দ পাইছোঁ। আহি আপুনি অকমানো চিন্তা কৰিব নালাগে আৰু আপোনাক এই দুখৰ পৰা তেওঁ মোচন কৰিব। এৰাম মাৰিবন্ত কংস আক নকৰিবা ভই, রাখিবন্ত যদুবংশ তোমার তনয়
দৈৱকীক বুলি হেন আশ্বাস বচন আপোন থান কলৰি গৈলা দেৱ আৰু এই ধৰণে দৈৱকীয়ে ক'বলৈ লৈছে, এয়াই তোমাৰ ভাতৃ শংখ দুৰাচাৰী ভগৱন্ত প্ৰভুৱে তেওঁ তোমাৰ দুখ মোচন কৰা হেতুকে শংখ দুৰাচাৰীক ইয়াৰ পৰা নিপাত কৰা হেতুকে তেওঁ অৱতাৰ গ্ৰহণ কৰিছে। এই ধৰণে সান্তনা প্ৰবোধ কৰি পেলাই সান্তনা দি দেৱসকল তেওঁলোকৰ নিজৰ থানলৈ এই ধৰণে গমন কৰিছে। ৰাম শুক নিগতি শুনি অপৰিক্ষিত রোহিণী নক্ষত্র যেবে ভৈলা উপস্থিত পরমোহন কাল ভৈলা কি বেলাত সুরভিহিত লঘু মঙ্গল বহে বাট দশ দীঘ প্রসন্ন নির্মল তারা গণ মধু করে গুঞ্জরে পুষ্পিত দেখি বন পৃথিবীর সুমঙ্গল মিলিল পার নদী নদ প্রসন্ন পঙ্কজে জাতিস্কার হইল মহাগুস্তয়াতি সজ্জনৰ মনে ও আকাশত তুতি কৰে সিদ্ধ মুনি গণে ও সংখ্যাত দুমধুমি স্বৰ্গ কচানি বাবে অপেশ্বৰা নাচে বিদ্যা ধৰে গীত গাৱে ও রাম বরিখন্ত পুষ্পদেব মুনি নিরন্তর সাগৰৰ লগত গৰ্জন্ত জলধৰ মধ্যৰাত্ৰি আতি অন্ধকাৰ ভৈল চন্ন সেই সময়ত উপজিলা নাৰায়ণ। ভগৱন্ত প্ৰভু পৰম ব্ৰহ্ম নাৰায়ণ চাৰি বেদৰ চাৰি অক্ষৰ ঋগ যজুৰ অথৰ্ব আৰু সাম বেদৰ পৰা এই চাৰিটা অক্ষৰ আহিছে নাৰায়ণ। তেওঁৰ অংশে ভগৱন্ত প্ৰভু শ্ৰীকৃষ্ণ দ্বাপৰ যুগত 5555 বছৰ আগত ৰোহিণী নক্ষত্ৰ মঙলবাৰ ৰাতি 12:48 সময়ত অৱতাৰ গ্ৰহণ কৰিছিল। আৰু সেই সময়ত নদী নদ জল আদি কৰি ভৰিপূৰক সমন্ন দিশ প্ৰসন্ন আদি কৰি সকলো ভগৱন্ত প্ৰভুৰ কৃপা ৰখে সকলো আনন্দত মতলীয়া হৈছে। শিলা বৃষ্টি ধাৰাহাৰ প্লাৱন সেই সময়ত অন্ধকাৰ ৰাতি ভগৱন্ত প্ৰভু উপজিছিল। গতিকে ইয়াতে কৈছেহি ইৰাম দৈৱকীৰ গৰ্ভে আখি ভৈলন্ত বেকত চন্দ্ৰ যেন প্ৰকাশন্ত পূৰ্বৰ দিশত কমল লোচন চাৰি ভুজে চাৰি অস্ত্ৰ কণ্ঠত কৌস্তৱ হভে গাৱে পীতবস্ত্ৰ। তেওঁৰ ৰূপ লাৱণ্য অকণমান আগত কোৱা হৈছে। এই ৰূপেৰে সুসজ্জিত হৈ তেওঁ অৱতাৰ হৈছে, জন্ম নহয় অৱতাৰ। অৱতাৰ আৰু জন্ম অযজনী সম্ভৱা আৰু যিয়ে অৱতাৰ গ্ৰহণ কৰি পেলাই সকলো ক'ব পাৰে কৰিব পাৰে।
গতিকে জন্ম হোৱা যিবিলাক আমাৰ মনুষ্য এই ধৰণে অৱতাৰ অৰ্থাৎ জন্ম হয় সেইবিলাক এবছৰলৈ থিয়া ডাঙা নিদিয়ে। তদ্ৰূপ ভগৱন্ত প্ৰভুৰ ৰূপৰ অৱতাৰৰ উদ্দেশ্য ইয়াৰ উদাহৰণ আৰু আছে বহুত এনেকুৱা, যি ধৰণে শুকদেৱ জন্মৰ লগে লগে 16 বছৰ শুকদেৱ, আৰু জন্মি পেলাই যি উত্তৰ পিনে গৈছিল ভগৱন্ত প্ৰভুৰ কৃপা ৰখে দাপৰ যুগত পুনৰাই পৰীক্ষিতৰ দাপৰ যুগত শেষ চোৱাত পৰীক্ষিতক এই মহাভাগৱত শুকদেৱে অৰ্পণ কৰিছিল, ভাগৱতৰ জ্ঞান দিছিল। ব্যাসদেৱ পৰাশৰ ঋষিৰ মৎস্যগন্ধাৰ পুত্ৰ, জন্মৰ লগে লগে ভয়ংকৰ দাঢ়ি গোপে ভয়ংকৰ ৰূপ ব্যাস, আৰু জন্মৰ লগে লগে 12 বছৰ ব্যাসদেৱ। জন্মি পেলাই সুধিছিল, পিতা আই মোক কিয় জন্ম দিলে বা মোক কি কাৰণত ইয়ালৈ আহিলে মই? যে পিতা তোমাৰ এতিয়া কাম হোৱা নাই, তুমি এতিয়াই তপ কৰা। জন্মি পেলাই বানপ্ৰস্থি ব্যাসদেৱ, ভগৱন্ত পুৰুষৰ অৱতাৰ হৈ গ'ল। গতিকে জন্ম আৰু অৱতাৰৰ মাজত এইজন পাৰ্থক্য আছে। গতিকে কৈছে কি অমূল্য কীৰ্তি ৰত্ন গলে পাৰে জিকি, তাৰে ৰশ্মিকে সচয় দেখি চিকিমিকি, মকৰ কুণ্ডলে সুমন্দিত দুই কৰ্ণ, সুন্দৰ হৰিৰ মেঘ সমচামবৰ্ণ, হে ৰাম হিয়াত শ্ৰীবৎস কান্তি গলে বনমালা, পতিত প্ৰকাশ কৰৈ ৰত্নৰ মেখলা, কেউৰ কংকনে কৰে কৰত দীপিতি, পাদ পদ্ম দুখানিক দেখন্তে তৃপীতি, ৰত্নময় নপুৰে কৰন্তে আছে ঘোষ, যাক মনে ধৰি পাৱে ভকতে সন্তোষ, শৰীৰৰ জ্যোতি সুতি গৃহ প্ৰকাশন্ত, অয় অদ্ভুত বালক বসুদেৱে দেখিলন্ত। সচৰাচৰ আমি জন্ম পোৱা মাতৃসকলে যন্ত্ৰণা বেদনা, কিন্তু সেই সময়ত আই দৈৱকীয়ে শুই আছে অচেতন, আৰু ভগৱন্ত প্ৰভুৰ শৰীৰৰ জ্যোতি সুতি গৃহ সেই অন্ধকাৰ ৰাতি সমস্ত উজলি পোহৰ হৈ উঠিছে। সেই পোহৰৰ চিকিমিকিন বসুদেৱে সাৰ পাই তবত মানি পেলাই অদ্ভুত বালক আচৰিত ৰূপ লাৱণ্য দেখি পেলাই ভগৱন্ত প্ৰভু শ্ৰীচৰণত অৰ্পণা হৈছে। তেওঁ জানিছে, কি জানিছে? সেয়া অৱতাৰৰ ৰূপ লাৱণ্য সত্য যুগত ব্ৰহ্মাৰ পুত্ৰ সুত বা প্ৰিন্সি নামে প্ৰজাপতি আছিল, আৰু ব্ৰহ্মাদেৱে আজ্ঞা কৰিছিল গৃহস্থ ধৰ্ম পালন কৰা হেতুকে। গৃহস্থ ধৰ্ম পালন কৰাৰ আগমুহূৰ্তত একেৰাহে 12 বছৰ দিব্যবৰীক আৰাধনা কৰিছিল সুতপা প্ৰিন্সিয়ে। সন্তোষিত হৈ ভগৱন্ত প্ৰভুৰ কৃষ্ণৰ যি ৰূপ লাৱণ্য সেই ৰূপেৰে, অৰ্থাৎ তেওঁৰ কোনো আকাৰ নাই, নিৰাকাৰ, কিন্তু আকাৰ স্বৰূপে তেওঁ দৰ্শন দিছিল। দি পেলাই সুধিছিল, আই কি লাগিব আপোনালোকক? ভগৱন্ত প্ৰভুৰ ৰূপ লাৱণ্যত তেওঁলোক মোহিত হৈ গ'ল, মায়াত আবৃত্ত হৈ গ'ল। তেতিয়াই যদি তেওঁলোকে মুকুতি বিচাৰিলেহেঁতেন, মুকুতি অনিবাৰ্য পালেহেঁতেন, কিন্তু কি বিচাৰিলে?
তেওঁলোকে ভগৱন্ত প্ৰভু কৃষ্ণক পুত্ৰ স্বৰূপে পোৱাৰ মানস কৰিলে যে আমাক একো বেলেগ নালাগে, কেৱল আপোনাৰ নিচিনা এটা সন্তান লাগে। তেতিয়া ভগৱন্ত প্ৰভুৱে তথাস্তু বুলি কৈ অন্তৰ্ধান হ'ল যে এই জন্ম তোমালোকৰ আশা পূৰ্ণ নহয়। সেই জন্ম প্ৰিন্সি নামে তেওঁলোক ভগৱন্ত প্ৰভু দ্বিতীয় জন্ম কশ্যপ অদিতি বামন স্বৰূপে অৱতাৰ গ্ৰহণ কৰিছিল। তৃতীয় জন্ম বসুদেৱ দৈৱকী কৃষ্ণ স্বৰূপে অৱতাৰ গ্ৰহণ কৰিলে। অৰ্থাৎ ভগৱন্ত প্ৰভুৱে ভকতক দিয়া আশ্বাস বাণী প্ৰতিফল কৰাৰ কাৰণে তেওঁ অৱতাৰ গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল। কৈছে কি, ৰাম এ মোহৰ গৃহত উপজিলা নাৰায়ণ, পৰম বিস্ময় ভৈলা তব ধনয়ন, মিলিল সম্ভ্ৰম আতি উল্লাসিত প্ৰাণ, হে আঠে বেঠে শপতে কৰিলা মনে স্নান, কৃষ্ণৰ জন্মত পাইলা মহাই আনন্দক, অযুতেক ধেনু মানে দিলা ব্ৰাহ্মণক। এয়া হৈছে মানসিক ভক্তি, মনেৰে ভগৱন্ত প্ৰভুৰ ৰূপ লাৱণ্য দেখি পেলাই চমকিত খাই পেলাই, হে প্ৰভু মই জানিছো তুমি পৰমাত্মা, পৰম ঈশ্বৰ, পৰম পিতা। ভগৱন্ত প্ৰভু মই পৰম সৌভাগ্য, মই এই অন্ধকূপ গৃহতে তোমাক মই দৰ্শন পালো। হে পৰম ঈশ্বৰ, পৰম পিতা। এই বুলি আনন্দ পাই পেলাই কি কৰিছে, সমস্ত ব্ৰাহ্মণক গোদান দিছে। অৰ্থাৎ তেওঁলোকে দান দিছে ভগৱন্ত প্ৰভু। আমিও যি ধৰণে আমি কি কৰোঁ, কিবা এটা মনস্কাম থাকিলে, হে প্ৰভু মোৰ যদি এইটো কৰ্ম হয় বা এইটো কাম মোৰ যদি সিদ্ধি হয়, মনত ভবা যায়, তেতিয়াহ'লে মই এইটো বস্তু আপোনাৰ ওচৰত অৰ্পণ কৰিম। কোনোবাই পদুম ফুল, কোনোবাই কিবা নানানটা ধৰণে তেওঁ সপে। সেইটো হৈছে মানসিক ভক্তি, মনৰ পৰা ওলোৱা উক্তি, তাকে বোলে মানসিক ভক্তি। কৈছে কি, এ বিষ্ণুৰ প্ৰভাৱী ভাৱ জানি ভয় পৰিহৰি, কৰিবে লাগিলা তুতি কৃতাঞ্জলি কৰি, জানিল সাক্ষাতে তুমি পুৰুষ পুৰাণ, নিৰঞ্জন আনন্দ স্বৰূপ সৰ্বজান। হে প্ৰাণ ঈশ্বৰ, প্ৰাণপতি, হে প্ৰাণচান, হে যদুপতি, তোমাৰ শ্ৰীচৰণত সত্যে সত্যে শৰণ পূৰণ। তুমি নিৰঞ্জন, যাৰ অঞ্জন আকাৰে, নিৰ মানে পানী, অঞ্জন আকাৰে যিজনে অয়নত শয়ন কৰিব পাৰে তাক নিৰঞ্জন বোলে। কি কৈছে, আনন্দ, তেওঁৰ লগত নৱ আনন্দৰ গৰাকী তেওঁহে আনন্দ দিব পাৰে। সুখ দুখ দাতা, ফলদাতা ঈশ্বৰ, তেওঁহে দিব পাৰে। নৱ আনন্দৰ গৰাকী তেওঁ, নিজানন্দ, সৰ্বানন্দ, হৃদয়ানন্দ, পূৰ্ণানন্দ, চিদানন্দ, স্বৰূপ সৰ্বজন। তুমি সমস্ত জ্ঞাত, সমস্ত জানা তুমি। তুমিহে কেৱল সঁচা, সবে মায়াময়, তুমি সত্য, তুমি সনাতন। ভূত ভৱিষ্যত বৰ্তমান যিজন আছিল, আছে, থাকিছে, ভৱিষ্যতেও ৰব, তুমি সত্য, তুমি সনাতন। তোমাৰ কটাক্ষতে সৃষ্টি স্থিতি লয় আদি কৰি, পালন হৰণ সংসাৰণ সমস্ত তোমাৰ কটাক্ষতে হয় সৃজন। গতিকে কৈছে কি, ব্ৰহ্মৰূপে স্ৰজা পালা বিষ্ণু ৰূপ ধৰি, ৰুদ্ৰ ৰূপে নিয়া হবে জগত সংহৰি। তুমিয়ে প্ৰভু, এ ৰাম খন্দিবাপ লাগি পৃথিৱীৰ ভাৰ,
মোহৰ গৃহত আখি ভৈলা অৱতাৰ। জানিছোঁ প্ৰভু তুমি দুষ্ট দমন কৰা হেতুকে, শান্তক পালন কৰা হেতুকেহে তুমি আহিছা, মই জানিছোঁ প্ৰভু। ৰাম ও ৰাজা বোলাই ফুৰে দৈত্য গণ কৌটি কৌটি, হিত দৈত্য সেনা মাৰি কৰিবানি উটি, দুষ্ট কহং হৰি থাপিবা পুণ্য পথ। অ প্ৰভু মনোৰথ, এ ৰাম তোমাৰে ভকতিত ভুকুতি মুকুতি, হৰিলন্ত বসুদেৱে আন নানা স্তুতি, কংসৰাইক দয়ে তান থিৰ নুহিকাই, কৃষ্ণ কবলন্ত প্ৰভু শুনা অভিপ্ৰায়, তুমি উপজিবা শুনি আকাশী বচন, পাপী কংসে মাৰিল তোমাৰ ভাতৃগণ, তোমাৰ কথা কয়ে তীক্ষণে পাইবা জান, ও খান্দা ধৰি ধাইব কংস অন্তক সমান। গতিকে কৈছেহি যে প্ৰভু তুমি সমস্ত ভকতৰ মনস্কাম সিদ্ধি কৰা হেতুকে যুগে যুগে নানান ধৰণে অৱতাৰ গ্ৰহণ কৰি দুষ্টক দমনা কৰি শান্তক পালন কৰি তুমি পুনৰাই ধৰ্মক স্থাপনা কৰা। হে প্ৰভু তোমাৰ সেৱাতে ভকতি মুকুতি হুকুতি ভুকুতি মুকুতি অপ্ৰয়াসে মিলে। হে প্ৰাণ ঈশ্বৰ মোৰ এতিয়া ভয় হৈছে, কিয় ইমান সময় স্তুতি ধ্যানত মুগ্ধ আছিল, এতিয়া তেওঁ মায়ালৈ আবৃত্ত হৈছে। প্ৰভু মোৰ ভয় হৈছে, কিয় এতিয়াই যদি তোমাৰ শব্দ বা তুমি জন্ম পোৱা অৱতাৰ পোৱা কেনিবাকৈ যদি কংস দুৰাচাৰীয়ে গম পায়, তেতিয়াহ'লে পুনৰাই আহি পেলাই আমাৰ চকুৰ সন্মুখত তিল তিলকৈ টানি নি পেলাই শিলত আচাৰি মাৰিব। তোমাৰ আগত তোমাৰ 6 ভাতৃ মোৰ 6 সন্তান শিলত আচাৰি আচাৰি এই ধৰণে মাৰিলে। এই প্ৰাণ ঈশ্বৰ প্ৰাণস্বামী আপুনি নিশ্চয়কৈ থাককচোন। কৈছেহি এ ৰাম সাৱধানে থাকা প্ৰভু হুয়া হচকিত, পাপিষ্ঠক দৰে মূৰত থৈৰ নুহিচিত, এহি বুলি বসুদেৱে মৌন হুয়া আছে, দৈৱকীয় পুত্ৰ মুখ দেখি লন্ত পাছে। এতিয়াহে আই দৈৱকীয়ে সাৰ পালে, আৰু সাৰ পাইয়ে দেখিছে কি এটা অদ্ভুত বালক, আচৰিত ৰূপ লাৱণ্য জানিছে। তেওঁৰো সেই পূৰ্ব জন্মৰ কথা মনলৈ আহি গৈছে, আহি গৈ পেলাই দৈৱকীয় স্তুতি আৰম্ভ কৰিছে। কি ধৰণে? ও মহাপুৰুষৰ চিহ্ন জানি মহাপতি, পৰিতুতি কৰন্ত বিস্ময় হুয়াতি, জিত ব্ৰহ্মৰূপ নিৰাকাৰ নিৰঞ্জন, তেন্তে তুমি জানিল সাক্ষাৎ নাৰায়ণ। প্ৰভু তুমিয়ে সেই জনা যিজনক মই পূৰ্ব জন্মত 3 জন্মৰ আগত মই দৰ্শন পাই আহিছোঁ, সেই জনা তুমি নিৰঞ্জন, তোমাৰ আদি অন্ত নাই। হে পৰম পুৰুষ পৰম ঈশ্বৰ পৰম পিতা পৰম স্বামী, তোমাৰ শ্ৰীচৰণত সত্যে সত্যে শৰণ পকিলো আমি, জানিছোঁ তুমিহে নাৰায়ণ। কৈছেহি ৰাম একোকালে মনুষ্যে মৃত্যুৰ নেৰাই হাত, নকৰে ভকতি যাবে
ও মাধৱ তোমাৰ পাৱত যেবে পৰিলে আশ্ৰয়ী তেবে সুস্থ হুয়া থাকে পৰমনিৰ ভয় এরাম যেবে নষ্ট হইল লোক মহাপ্রলয়ত তুমি মাত্র অবশেষ থাকা অন্তত দুনাই কাল রূপ হইয়া স্রজা নারায়ণ তোমাৰ চৰণে আৱে পখিলু হৰণ এই ধৰণে দৈৱকীয়ে স্তুতি আৰম্ভ কৰিছে কৰি নিৰ্ভয় কৰিব পাৰা তোমাৰ শ্ৰীচৰণত সত্য সত্য আশ্ৰয় লৈছো প্ৰভু হে মাধৱ মা শব্দে পৃথিৱীবাচকত হব শব্দে গোৰাটো সহয় তোমাৰ শ্ৰীচৰণত সত্য সত্য আশ্ৰয় লৈছো কৈছে কি দুৰ্ঘোৰ কংসক ভয়ে তনু কম্পমান ও ভকতৰ ভয়হাৰী কৰা পৰিত্ৰাণ কোন জানে যেন মন মতে কংস পাপ ইত দিব্য ৰূপ আৱে সম্বৰীয় বাপ হে প্ৰাণঈশ্বৰ প্ৰাণপতি হে প্ৰাণস্বামী হে যদুপতি এই ৰূপেৰে তুমি চলিব নোৱাৰিবা তুমি এই দিব্য ৰূপ সম্বৰণ কৰা মোৰ এইটো তোমাৰ ওচৰত সৰল গোহাৰি এই ধৰণে কাকুতি কৰিছে এ তোমাতেহে লাগি বেগ কৰে মন ও শংখ চক্ৰ গদা পদ্ম ঢাকা নাৰায়ণ কংস ভয়ে কাম্পে অজ্ঞানীৰ মোৰ বুকু এতেকে বুলিয়া ভৈলা অদৈব কিনি আৰু এই ধৰণে ভগৱন্ত প্ৰভুক কাকতি জনাই পেলাই তেওঁৰ স্তুতি সীমিত কৰিছে আৰু তেতিয়া ভগৱন্ত প্ৰভুৱে শ্ৰীকৃষ্ণৰ কথাত বসুদেৱ দৈৱকীৰ সন্দেহ ভঞ্জন যিটো সংশয় আছিলে সংশয় আঁতৰ কৰা হেতুকে ভগৱন্ত প্ৰভুৱে আই দৈৱকী আৰু বসুদেৱক 3 জন্মৰ কথা সোঁৱৰাই দিছে এতিয়া আৰম্ভ হ'ব শ্ৰীকৃষ্ণৰ কথাত বসুদেৱ দৈৱকীৰ সন্দেহ ভঞ্জন আৰম্ভ কৰিম নে বাৰু